হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক আজি আমি আৰু এটি ভিডিঅ' প্ৰচাৰ কৰিব ওলাইছোঁ। বন্ধু বান্ধৱীসকল ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কিয়নো ভাল ভাল ভিডিঅ' মই প্ৰচাৰ কৰি থাকিম বন্ধু বান্ধৱীসকল। কিয়নো আজি আমি সময় কেনেকৈ ধৰি ৰাখিব লাগে তাৰ বিষয়ে বন্ধু বান্ধৱীসকল আলোচনা কৰিম। আমাৰ জীৱনত সময়মতে আমি যদি কাম কৰিব নাজানো বা নকৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও সময়বোৰ সময়বোৰ ঘূৰাই পাব নহয় বা নাপাম কেতিয়াও। সেয়েহে বন্ধু বান্ধৱীসকল সকলো মাক দেউতাকে ল'ৰা ছোৱালীক সৰুৰে পৰা ভাল শিক্ষা দিব লাগে। সময়মতে কাম কৰিবলৈ শিক্ষা দি আহিব লাগে। তেতিয়া ডাঙৰ হ'লে সিহঁতে অট'মেটিক সকলো শিক্ষা লৈ ল'ব। উদাহৰণস্বৰূপে মই এটা এক্সাম্পল দিছোঁ তোমালোকক বন্ধু বান্ধৱীসকল। যেনেকুৱা কেঁচা বা কোমল বা বেকা কৰিব পাৰে, কিন্তু ডাঙৰ হ'লে নোৱাৰে। ঠিক তেনেকুৱা কথা। সেয়েহে সৰুতে যদি আমি ভাল শিক্ষা দিয়া হয় সময়মতে কাম কেনেকৈ কৰিব লাগে, তেতিয়া ডাঙৰ হ'লে সিহঁতে কৰিব পাৰিব বন্ধু বান্ধৱীসকল। সেয়েহে আমি সময় ধৰি ৰাখিবলৈ হ'লে সৰুৰে পৰা ল'ৰা ছোৱালীবোৰক কেনেকৈ কাম কৰি যাব লাগে, সময়মতে খোৱা লোৱা শিক্ষা দেহা স্বাস্থ্য এইবোৰ ঠিক থাকিব বন্ধু বান্ধৱীসকল। গুৰুত্ব দিব লগা কথা সৰুৰে পৰা। সেয়েহে বন্ধু বান্ধৱীসকল আমি সৰুৰে পৰা ল'ৰা ছোৱালীক খোৱাবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে। সময়মতে খোৱা লেট্ৰিন কৰা সেইবিলাক চাব লাগে। আৰু শিক্ষাৰ প্ৰতিও চাই থাকিব লাগে, কিমান আগবাঢ়িছে কিমান আগবাঢ়া নাই। সৰুৰ পৰাই UKG LKGৰ পৰাই ক্লাছ 12লৈকে 12লৈকে চাব লাগে বন্ধু বান্ধৱ। সেইটো এটা মাক দেউতাকৰ দায়িত্ব হয়। এনেই স্কুলত এখন দিলে নহয় বা এখন হোষ্টেলত দিলে নহয়, কিমান আগবাঢ়ি আছে। আৰু তাৰ লগতে আমি ঘৰত সময় পোৱা যায়, কাম শিকাব লাগে সৰুৰে পৰাই। পৰিষ্কাৰ পৰিচ্ছন্নতা, কেনেকৈ খাব লাগে, কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে, ভাল বস্তুবিলাক যেনেকৈ শাক পাচলি ফল মূল সেইবিলাক শিকাব লাগে। কেতিয়াবা খাব লাগে, সদায় নহয়। যেনেকুৱা কেতিয়াবা আমাৰ তিতা খোৱাৰো প্ৰয়োজন হয়, মাহৰ ভিতৰত এবাৰ দুবাৰ খুৱাব লাগে। তিতা বস্তুবোৰো লাগে আমাৰ শৰীৰত। আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগে ল'ৰা ছোৱালীবিলাক। তেতিয়াহে ব্ৰেইনটো পঢ়াটো চোকা হ'ব, কষ্ট নাপাব। আৰু সদায় এইবিলাক সময়মতে এইবিলাক শিকাব লাগে সৰুৰ পৰাই। এনেই সময়ত বৰ্তমান আমি দেখি আহিছোঁ ল'ৰা ছোৱালীবোৰ, বা আমিও পাই আহিছোঁ। মা দেউতাই আমাৰে কথা কওঁ, আমাক সৰুতে গুৰুত্ব দিয়া নাছিলে মা দেউতাও। আমি এইবিলাক দেখি নিজে কৰি শিকিছোঁ। নিজেই নিজেই শিকি কাম কৰি নিজে শিকা হৈছে, অভিজ্ঞতা পাইছোঁ। সেয়েহে মই মোৰ ভিডিঅ'ত মোৰ চেনেলত ভাল অভিজ্ঞতা মই দিয়ে থাকিম। কিয়নো ভাল অভিজ্ঞতা যিমান দিব পাৰোঁ সিমানেই মানুহৰ জ্ঞান বাঢ়ে আৰু সকলোৰে মংগল হয় বন্ধু বান্ধৱীসকল। নিজৰ লগতে আনৰো মংগল হয়, মই এই কথাটো কওঁৱেই। সেয়েহে বন্ধু বান্ধৱীসকল আমি সময়মতে খোৱা লোৱা পঢ়া শুনা, ঘূৰা ফুৰা, খেতি সকলো কাম কৰিব লাগে। মানুহে বৰ্তমান সমাজত দেখি আহিছোঁ, মানুহে সময় এনেই নষ্ট কৰে, অবাবতে সময়বোৰ কটাই দিয়ে। এনেই অলাগতিয়াল কামত লিপ্ত হয়, অলাগতিয়াল কথা কৈ আলোচনা কৰি সময়বোৰ নষ্ট কৰে। এনেকুৱা কৰিব নালাগে। যেনেকৈ আমি যিটো প্ৰয়োজন হয় সেইটোহে কৰিব লাগে। আমাৰ যেনেকৈ খেতি পথাৰত যদি আমি কিছুমান খেতি কৰোঁ, তাত নিৰণি কৰোঁ, স্কুলৰ পৰা আহি মাক দেউতাকে এইবিলাক শিকাব লাগে। বেয়া কামত লিপ্ত যাতে নহয় সেইবিলাক সদায় ধ্যান দিব লাগে।
কিছুমান ল'ৰা ছোৱালী বিড়ি চিগাৰেট মদ পানীও খোৱা হয়, কিয়নো এইটো হ'ল মাক দেউতাকৰ মানে নচোৱাৰ ফল মানে দায়িত্ব সিহঁতে নলয়। মাক দেউতাকে সদায় ধ্যান নিদিয়াৰ ফলত মানে ল'ৰা ছোৱালীবোৰ বেয়া হয়। এইবোৰ আমি বহুত দেখি আহিছোঁ। সেইকাৰণে মানে এই সমাজখন বৰ্তমান পৃথিৱীখন ধ্বংস পথত আগুৱাই গৈ আছে। সেয়েহে মানুহে সৎকৰ্মবোৰ কৰিব লাগে, সৎ ধৰ্ম ল'ব লাগে, মানে তেতিয়াহে আমাৰ এই পৃথিৱীখনো বাচিব। মানে পৃথিৱীখনো মানে সময়ৰ পৰা বাচিব। বৰ্তমান সমাজত ধ্বংসৰ পথত আগুৱাই আছে। এই সময়ৰ পৰা বাচিব আমি যদি সময়মতে সৎ ব্যৱহাৰ কৰি চলি যাওঁ, এই পৃথিৱীত সৎ কামবোৰ কৰি চলি যাওঁ, তেতিয়া আমাৰ জীৱনৰ শান্তিৰ লগতে সকলোৰে শান্তি হ'ব। বন্ধু বান্ধৱীসকল ধন্যবাদ, নমস্কাৰ। মই ভিডিঅ'বোৰ বনাই থাকিম তোমালোকৰ মাজলৈ, ভাল ভিডিঅ' প্ৰচাৰ কৰিবা তোমালোকে। ধন্যবাদ, নমস্কাৰ।